Hello everyone, welcome to another video of EduAid. তোমালোকৰ এক্সামলৈ আৰু মাত্ৰ 75 days আছে। তো এই 75 days হতে তোমালোকে গোটেই সিলেবাসটো কমপ্লিট কৰিব লাগিব নহয়নে বাৰু? তো আমি এটো ক্লাছত দুটামান ইম্পৰ্টেন্ট MCQ ক্লাसेस আনিছো বা ইম্পৰ্টেন্ট টপিকৰ ডিসকাশন কৰিছো তোমালোকৰ এক্সামৰ কাৰণে চ্যাপ্টাৰ ওয়াইজ ডিসকাস কৰা হৈছে আৰু তোমালোকেও তেনেকে যদি চ্যাপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট MCQs ডিসকাস কৰি যোৱা তেতিয়াহলে তোমালোকে পৰীক্ষালৈ নিশ্চয় লাভান্বিত হবা কাৰণ তোমালোকৰ পৰীক্ষাত HSLC পৰীক্ষাত 45 marks MCQ থাকিব আৰু 45 marks তোমালোকৰ ডেসক্ৰিপটিভ থাকিব তোমালোকে এই ক্লাছটো লাষ্টলৈকে চাবা আৰু তোমালোকে লগত কপি এখন ৰাখি পেলাই নোট কৰি যাবা এনসাৰ্স কিটা আৰু এই সেশনটো যদি তোমালোকে যদি ফলো কৰি থাকা এই MCQ সেশনটো যোনটো আমাৰ চলি আছে তেতিয়াহলে নিশ্চয় তোমালোকে আগন্তুক পৰীক্ষাত HSLC পৰীক্ষাত ভাল ৰিজাল্ট কৰিবা বুলি আশা কৰিছো তেতিয়াহলে আমি ক্লাছটো স্টাৰ্ট কৰো প্ৰথম কোৱেশ্চনটো আছে if human salivary amylase is lacking in saliva, which of the following event in the mouth cavity will be affected? তাৰ মানে যদি লালতি এমাইলেজৰ পৰিমাণ অতিমাত্ৰাকে কমি যায় তেতিয়াহলে মুখ গহ্বৰত কোনটো ঘটনা প্ৰভাৱিত হ'ব হেতু খুদিছে অপচন 4টা দিয়া আছে প্ৰথম অপচনটো দিয়া আছে protein breaking down into amino acid মানে protein সমূহৰ amino acidলৈ পৰিৱৰ্তনত প্ৰভাৱিত হ'ব দুই নম্বৰ অপচনটো আছে absorption of vitamin বা ভিটামিন মুখ গহ্বৰত শোষণ তিন নম্বৰটো অপচন আছে starch breaking down into carbohydrate বা সুগাৰ আৰু 4 নম্বৰ অপচনটো আছে চৰ্বি সমূহ এসিডলৈ পৰিৱৰ্তন চৰ্বি সমূহ ফেটি এসিড আৰু গ্লিচাৰললৈ ৰূপান্তৰিত fats breaking down into fatty acid and glycerol তো এই 4টা অপচনৰ ভিতৰত কোনটো কাৰেক্ট হয় সুধিছে সো salivary amylase থাকে আৰু salivary amylaseৰ কাম কি হয় it breaks down starch into simple carbohydrate that is maltose সেকাৰণে কি হ'ব প্ৰথম অপচনটোত আছে protein টো নহব সেকেন্ড অপচন আছে absorption of vitamin obviously এটো নহব থাৰ্ড টো আছে starch breaking down into sugar এটো কারেক্ট অপশন লাগিছে 4 নম্বৰটো চাই লও fats breaking down into fatty acid তো ফ্যাটছৰ কোনো তাতে না থাকে একো ব্রেকডাউন নহয় মাউথ ক্যাভিটিত সো এই অপশন নম্বৰ সি যোনটো আছে শৰ্কৰা সমূহ গ্লুকোজলৈ ৰূপান্তৰিত হেতু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন সি will be the right answer Question number 2 to saw question number 2 to dia ase the correct path of urine removal from our body আমাৰ দেহৰ পৰা মূত্ৰ নিষ্কাশন হোৱা সঠিক পথটো দিয়া আছে চাৰিটা অপচন দিয়া আছে প্ৰথম অপচনত আছে বৃক্ক বা কিডনিৰ পৰা মূত্ৰনলী যায় বুলি বা ইউৰেথ্ৰা যায় বুলি কৈছে ইউৰেথ্ৰাৰ পৰা ইউৰিনাৰী ব্লাডাৰ বা মূত্ৰথলী যায় মূত্ৰথলীৰ পৰা মূত্ৰ নিষ্কাশন নলী বা ইউৰেটাৰ যায় বুলি কৈছে সেকেন্ড অপচনটোত আছে ইউৰিনাৰী ব্লাডাৰ তাৰ পৰা আছে ইউৰেটাৰ তাৰ পৰা আছে কিডনি তাৰ পিছত আছে ইউৰেথ্ৰা সি অপচনত আছে বৃক্ক বা কিডনিৰ পৰা যায় মূত্ৰবাহী নলী বা ইউৰেটাৰ তাৰ পিছতে যায় মূত্ৰথলী বা ইউৰিনাৰী ব্লাডাৰৰ পৰা যায় ইউৰেথ্ৰা আৰু অপচন নম্বৰ ডি আছে কিডনিৰ পৰা যায় ইউৰিনাৰী ব্লাডাৰ তাৰ পিছতে যায় ইউৰেথ্ৰাৰ পৰা যায় মূত্ৰবাহী নলী বা ইউৰেটাৰ তো ইয়াত কোনটো কারেক্ট হ'ব হেতু খুদিছে প্ৰথমতে হৈছে কিডনিটো কোড ফৰ্ম হয় ইউৰিনটো কোড ফৰ্ম হয় হেতু হৈছে বৃক্ক বা কিডনিত ফৰ্ম হয় কিডনিৰ পৰা কোড যায় কিডনিৰ পৰা যায় কোড যায় হেতু যায় মূত্ৰবাহী নলী ইউৰেটাৰত যায় এটো অপচন সেকেন্ড অপচন কারেক্ট আছে কাৰণ ইয়াত না যায় ইউৰেথ্ৰাটো না যায় তাৰ পিছতে কোড গৈ পেলাই ষ্টৰ হয় তাত গৈ পেলাই ইউৰিনাৰী ব্লাডাৰত গৈ পেলাই ষ্টৰ হয় বা মূত্ৰথলীত গৈ পেলাই ষ্টৰ হয় আৰু ইউৰেথ্ৰাৰ পৰা হেতু সময় উলিয়াই দিয়া হয় সো গুটে অপচন গিটাৰ ভিতৰত কি হয় অপচন নম্বৰ সি যোনটো আছে অপচন নম্বৰ সি টো কারেক্ট অপচন হয় So, question number 3 to saw. Assertion and reason are given. Answer this question selecting the appropriate option given below. Option A and B are true and R is the correct explanation of A. Both A and R are true but R is not the correct explanation. A is true but R is false. A is false but R is true. ইয়াত এটা দাবী আৰু এটা যুক্তি দিয়া আছে ইয়াৰ সঠিক উত্তৰটো বাছি উলিয়াত বিকল্পটো তলত দিয়া ধৰণৰ দাবী A আৰু যুক্তি ইয়াত দুটা দিয়া আছে হেতু কৈছে আৰু যুক্তি
আর দাবী এৰ শুদ্ধ ব্যাখ্যা দাবী এ আৰু যুক্তি আর দুইটাই শুদ্ধ কিন্তু যুক্তি আর এৰ শুদ্ধ ব্যাখ্যা নহয় দাবী এ শুদ্ধ কিন্তু যুক্তি আর অশুদ্ধ আৰু অপশন নম্বৰ ডি দিয়া আছে দাবী এ অশুদ্ধ কিন্তু যুক্তি আর শুদ্ধ তো ইয়াৰ কোৱেশ্চনটো কি আছে আমি চাও দিয়া আছে দি ৰেস্পিৰেটৰি পিগমেন্ট present in red blood corpuscle is hemoglobin তেজত থকা যোনবিধ ৰঞ্জক পদাৰ্থ হয় সেইবিধ কি বুলি কৈছে হিমোগ্লোবিন বুলি কোৱা হৈছে তাৰ পিছতে যুক্তিত কি দিয়া আছে platelets present in the blood plugs the leakage of the blood bleeding in the injured area তাৰমানে কি কৈছে তেজত থকা অনুচক্ৰিকা বিলাকে ৰক্তক্ষৰণ হোৱা ঠাইত তেজ কুট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে বুলি কৈছে তো এটো কোনটো কাৰেক্ট হ'ব ৰেস্পিৰেটৰি পিগমেন্ট যেটো ব্লাডত থকা ৰঞ্জক পদাৰ্থ হয় হেতু হিমোগ্লোবিন হয় এটো কাৰেক্ট আছে যুক্তি আৰটো আমি চাও প্লেটলেটস বিলাকৰ কাম কি বুলি কৈছে অনুচক্ৰিকা বিলাকৰ কাম কি বুলি কৈছে যদি তেজ মানে ব্লিডিং হৈ থাকে তেতিয়া হলে কি কৰে তাত ক্লগ কৰি ব্লিডিং টু বন্ধ কৰে বুলি কৈছে তেজ গুট মৰাত সহায় কৰা বুলি কৈছে দুটাই শুদ্ধ আছে দুটাই শুদ্ধ হয় তো ইয়াৰ দুটাই যদিও শুদ্ধ হয় এটো আকৌ ইয়াৰ কাৰেক্ট এক্সপ্লেনেশন নহয় দুটাই শুদ্ধ হয় কিন্তু এটো ইয়াৰ কাৰেক্ট এক্সপ্লেনেশন নহয় তেতিয়া হলে কোনটো কাৰেক্ট হ'ব so A is the correct explanation of R is the correct explanation of A etu wrong hobo B to kuntu ase A and R are true but R is not the correct explanation of A etu shuddha hobo option number B will be the right answer next question to saw ami okay আমাৰ তোমালকৰ কাৰণে এটা গুড নিউজ আছে একচুয়ালি HSLC এক্সাম সাকসেস বেচ 2026 আমাৰ অলৰেডি লঞ্চ হৈ গৈছে তোমালকৰ কাৰণে জুনে জুনে এবাৰ 2026 ৰ বোৰ্ড এক্সাম এপিয়াৰ কৰিবা তো এই সাকসেস বেচ টু স্পেশালি like 75 days of preparation হয় তোমালকৰ এক্সামৰ কাৰণে আৰু ইয়াত একচুয়ালি বিভিন্ন যেনে MCQ preparation থাকিব complete revision of entire syllabus থাকিব তাৰ পিছতে daily live classes থাকিব তাৰ পৰা descriptive examination থাকিব সময় সময় তাৰ পিছতে থাকিব 24/7 doubt clearing থাকিব আৰু তাৰ পিছতে থাকিব in depth discussion of the syllabus complete syllabus এইকিটা তোমালোকে চাব পাৰিবা তাৰ পিছতে next কি হৈছে এটো তোমালোকৰ অলৰেডি স্টাৰ্ট হৈ গৈছে তো তোমালোকে যদি এটুত এনৰোল কৰিব পাৰা তলত এটা নাম্বার দিয়া আছে তাতে তোমালোকে তলত তাতে কন্টাক্ট কৰি তোমালোকে এই বেচটোত এনৰোল কৰিব পাৰিবা সো আমি নেক্সট কোৱেশ্চন তুলে যাও an athlete after a long break of his routine exercise suffered from muscle cramp during a heavy exercise session this happened due to kyo hoise lack of carbon dioxide and formation of pyruvate tar pisote ki koise presence of oxygen and formation of ethanol lack of oxygen and formation of lactic acid aru third ase number d ase lack of oxygen and formation of carbon dioxide ejon dourbide ki koise বহুদিনৰ বিৰতিৰ পিছত যেতিয়া দৌৰিব লৈছে তেতিয়া তেওঁৰ হিৰামুৰি পেশীৰ হিৰামুৰি ধৰিছে বুলি কৈছে আৰু এই ঘটনাটো কিয় হৈছে সুধিছে কাৰ্বন ডাই অক্সাইডৰ কি কৈছে প্ৰথমটো আছে কাৰ্বন ডাই অক্সাইডৰ অনুপস্থিতিত পাইৰুভেট গঠন বুলি কৈছে তাৰ পিছতে সেকেন্ডটোত কৈছে অক্সিজেন উপস্থিতিত ইথানলৰ গঠন তাৰ পিছত থাৰ্ড সি নম্বৰ অপচনটোত কৈছে অক্সিজেনৰ উপস্থিতি C number option to কৈছে অক্সিজেনৰ অনুপস্থিতিত ল্যাকটিক এসিডৰ গঠন আৰু অপশন নম্বৰ ডি কৈছে অক্সিজেনৰ অনুপস্থিতি আৰু কাৰ্বন ডাই অক্সাইডৰ গঠন এই অপশন নম্বৰ যোনটো সি আছে হেতু গঠন হ'ব কাৰণ আমাৰ মাসল ক্র্যাম্প কিয় হয় ল্যাকটিক এসিড ফৰ্মেশন যোনটো সাইকেল হয় ল্যাকটিক এসিড ফৰ্মেশন হয় আৰু তাৰ কাৰণে হিৰামুৰি ধৰে তো এই অপশন নম্বৰ সি টু ইয়াৰ কাৰেক্ট ৰাইট আনসাৰ হ'ব অপশন কোৱেশ্চন নম্বৰ 5 আছে question number 5 to sarita option ase actually assertion based question hoy to question assertion to ase hydrochloric acid help in the digestion of food in the stomach etu ase aru reason to dia ase hydrochloric acid neutralizes the food particle ki koise hydrochloric acid e pakostoli khadyor পাচন পদ্ধতিত কি কৰে সহায় কৰে বুলি কৈছে আৰু সেকেন্ড
ৰিজনটো দিছে যে হাইড্ৰক্লৰিক এচিডে খাদ্য দ্ৰব্যক কি কৰে প্ৰশমিত কৰে বুলি কৈছে তো ইয়াত চাৰিটা অপচন আছে অপচন এ টু কাৰেক্ট অপচন এ আৰু আৰ টু কাৰেক্ট বুলি কৈছে এণ্ড আৰ টু এৰ কাৰেক্ট এক্সপ্লেনেশ্যন বুলি কৈছে অপচন নম্বৰ বি দিছে বোথ এ আৰু বি কাৰেক্ট আছে কিন্তু আৰ টু এৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় বুলি কৈছে চিত আছে এ কাৰেক্ট হয় কিন্তু আৰ টু ভুল হয় বুলি কৈছে আৰু ডিত আছে এ টু ভুল হয় কিন্তু আৰ টু কাৰেক্ট হয় বুলি কৈছে এইকেইটা ইয়াৰ কৈছে তো ইয়াৰ ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰটো হ'ব হাইড্ৰক্লৰিক এচিডে ফুড ডাইজেশনত সহায় কৰে ইয়েস হাইড্ৰক্লৰিক এচিডে ফুড ডাইজেশনত সহায় কৰে হাইড্ৰক্লৰিক এচিডে কেনেকে ইনডিৰেক্টলি কৰে বাট হি সহায় কৰে হাইড্ৰক্লৰিক এচিডে এইটো অপচন কাৰেক্ট হয় তাৰপিছতে সেকেন্ড আছে হাইড্ৰক্লৰিক এচিড নিউট্ৰেলাইজেস দা ফুড ই ফুডটো নিউট্ৰেলাইজ নকৰে একচুয়ালি ফুডটো ই এচিডিক কৰি পেলাই হাইড্ৰক্লৰিক এচিডে তো অপচন নম্বৰ বি টু ৰং হ'ব অপচন নম্বৰ এ টু ইনডিৰেক্টলি বুলি কাৰেক্ট হৈছে বুলি কিয় কৈছো কাৰণ কি কৈছে যোনটো আমাৰ প্ৰটিন ডাইজেষ্টিং এনজাইম হয় হেতু পেপচিনোজেন হিচাপে কি কৰে সেক্ৰিয়েট হয় ইনএক্টিভ ফৰ্ম পেপচিনোজেন হিচাপে সেক্ৰিয়েট হয় কিন্তু হাইড্ৰক্লৰিক এচিডে তাক কি কৰে পেপচিনো এক্টিভ ফৰ্ম পেপচিনলে কনভাৰ্ট কৰি প্ৰটিন ডাইজেশনত সহায় কৰে তো সেই কাৰণে কি হ'ব এই যোনটো হেল্প ইন ডাইজেশন অফ ফুড ইন দা ষ্টমাক হেতু অপশনটো কাৰেক্ট হ'ব তো আৰ টু ৰং হ'ব তো এই গুটেকিটা অপশনৰ ভিতৰত এ ইজ ট্ৰু বাট আৰ ইজ ফলছ যোনটো আছে অপশন নম্বৰ সি হেতু ইয়াৰ কাৰেক্ট হ'ব দেন নেক্সট আছে কোৱেশ্চন নম্বৰ 6 তলৰ অংশৰ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা কলম এ এণ্ড কলম বি আৰ গিভেন ফাইন্ড দ্য ৰাইট আনসাৰ তো কি কৈছে গ্যাস্ট্ৰিক জুস পাকস্থলীৰ ৰস তাৰপিছতে নেক্সট আছে পেৰিষ্টেলচিছ অপশন সি আছে পত্ৰৰন্ধ্ৰ আৰু অপশন নম্বৰ ডি আছে পেৰেমেচিয়াম গাৰ্ড সেল আছে মিউকাস বা শ্লেষ্মা আছে সিলিয়া আছে আৰু ৰিডেমিক কন্ট্ৰেকশন এণ্ড ৰিলেক্সেশন পাচন নলীৰ লয়যুক্ত সংকোচন দিয়া আছে তো ইয়াৰ ৰাইট আনসাৰ কি হ'ব গ্যাস্ট্ৰিক জুস কোনে সেক্ৰিয়েট কৰে আমি চাও গ্যাস্ট্ৰিক জুসটো গ্যাস্ট্রিক জুস তো পিছত সাম সেকেন্ড অপশন নম্বৰ দি আছে পেৰিষ্টেলচিছ তো কি হয় ৰিডমিক কন্ট্ৰেকশন এণ্ড ৰিলেক্সেশন অফ ডাইজেষ্টিভ ট্ৰেক্ট হয় বা পাচন নলীৰ লয়যুক্ত এটো কি হয় লয়যুক্ত সংকোচন হয় স্তোমাটাটোত কি থাকে ৰক্ষী কোষ বা গাৰ্ড সেল থাকে এটো ডাইৰেক্টলি আছে পেৰেমেচিয়ামৰ সিলিয়া থাকে তাৰ বডি সৰু সৰু হেয়াৰ লাইক স্ট্ৰাকচাৰ থাকে that helps in locomotion মুভমেন্টত সহায় কৰে এটো কাৰেক্ট এটো অপশন হ'ব আৰু তেতিয়া হলে গ্যাস্ট্ৰিক জুসটো কি হৈছে এ শ্লেষ্মা এটো ইয়াৰ কাৰেক্ট অপশন হ'ব পাৰে কাৰণ মিউকাসটো কি কৰে গ্যাস্ট্ৰিক জুসটো যাতে ডাইৰেক্টলি ষ্টমাক ওয়ালত এক্ট কৰিব নোৱাৰে বা ক্ষতি কৰিব নোৱাৰে আমাৰ পাকস্থলীৰ যোনখন বেৰত তো হেতুৱে কি কৰে এই মিউকাসটোৱে হেতু কাম কৰে তো এগিটাৰ সো কি হ'ব এ কাৰেক্ট অপশনটো হ'ব 2 বি টু হ'ব 4 সি টু হ'ব 1 আৰু ডি টু হ'ব 3 সো অপশন নম্বৰ বি will be the right answer অপশন নম্বৰ 7 হৈছে apple to কাটি অপশন নম্বৰ 7 to some while cutting an apple minus finger suddenly cut off and blood started coming out after some time the blood stopped flowing and clotted following which of the following related to clotting so following which is related to clotting বুলি কৈছে আপেল এটা কাটি থাকুতে হঠাতে মাইনুৰ আঙুলিটো কাটি গল আৰু তেজ উলাবলৈ ধৰিলে কিছু সময়ৰ পিছত তেজ উলোৱা বন্ধ হৈ গল so আৰু তেজ গুট মাৰিলে তো তেজ গুট মৰাত তলৰ কোনটো জড়িত বুলি সুধিছে চাৰিটা অপচন দিয়া আছে অপচন নম্বৰ এ আছে হিমোগ্লোবিন অপচন নম্বৰ বি আছে লিম্ফ বা লক্ষিকা অপচন নম্বৰ সি আছে প্লেটলেট বা অনুচক্ৰিকা আৰু অপচন নম্বৰ ডি আছে ৰেড ব্লাড সেলস বা লোহিত ৰক্তকণিকা সো ইয়াৰ কি হৈছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অনুচক্ৰিকা বা প্লেটলেটস Question number 8 to sound etiyahale question number 8 ase which of the following is the correct sequence of human alimentary canal manuhor khadya nolir ongo samuhor shuddha krom to likha prothom to hoise mouth ba mukh gobor tar pisot pakostoli taba khudrantro tar pisote dia ase esophagus tar pisot brihodantro ba large intestine tar pisote next to dia ase mouth esophagus stomach
large intestine আৰু small intestine. Mouth, stomach, esophagus, small intestine, large intestine আৰু D আছে mouth, esophagus, stomach, small intestine, large intestine. কোনটো কাৰেক্ট হয় সুধিছে? মাউথৰ পিছত stomach নহয়, সেইকাৰণে এইটো ভুল হ'ব। মাউথৰ পিছত esophagus হয়, esophagus-ৰ পিছত small intestine, stomach হয় কিন্তু stomach-ৰ পিছত large intestine নহয়। মাউথৰ পিছত ডাইৰেক্টলি stomach দি আছে, সেইকাৰণে এইটো ভুল হ'ব। মাউথৰ পিছত esophagus হ'ব, esophagus-ৰ পিছত small intestine, small intestine-ৰ পিছত large intestine. So ইয়াৰ right answer টো হ'ব option number D. Next question আছে, question number 9 টো চাও। Which of the following is correct statement about heart? তো কি কৈছে? তলৰ কোনটো উক্তিসমূহ হৃদযন্ত্ৰৰ বাবে শুদ্ধ বুলি কৈছে বা সত্য বুলি কৈছে? কি দিয়া আছে? প্ৰথমটো দিয়া আছে, চাৰিটা দিয়া আছে। প্ৰথমটো দিয়া আছে, left atrium receives oxygenated blood from different part of the body while right atrium receives deoxygenated blood from lungs. So left atrium receives oxygenated blood from different part of the body. Etu statement to wrong ase. Left atrium e ki kore oxygenated blood kor pra haofaw pra ba lungs or pra oxygenated blood receive kore. Option number question 2 ki diya ase, left ventricle pumps oxygenated blood to different part of the body while right ventricle pump deoxygenated blood to the lungs. Mane left নিলয়ে কি কৈছে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনেটেড ব্লাড কঢ়িয়ায় আৰু কি কৈছে আৰু তাৰ বিপৰীতে কি কৰে হু নিলয়ে কি কৰে হাওফাওলৈ অক্সিজেন বিহীন তেজ পাম্প কৰে বুলি কৈছে। তো এটো কি আছে? এটো correct আছে, এটো অপশন correct আছে। Treat some left atrium transfer oxygenated blood to right ventricle while send it to different body part. তো left atrium এ left ventricle লেহে তেজ কঢ়িয়ায় বা বাও অলিন্দয় বাও নিলয়লে তেজ পঠিয়াব। ওকে, তো সেই কাৰণে এটো ভুল আছে, এটো হু নিলয়লে পঠিয়াই বুলি কৈছে, এটো ভুল আছে। আৰু অপশন নম্বৰ 4 ত আছে, right atrium receives deoxygenated blood from different part of the body. এটো কাৰেক্ট আছে। হু অলিন্দয় কি কৰে বিভিন্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ আনে আৰু কি কৈছে আৰু লেফট ventricle কি কৰে অক্সিজেনেটেড ব্লাড কি কৰে বেলেগ বেলেগ বডি পাৰ্টলে পাম্প কৰে বুলি কৈছে। হু অলিন্দে শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ গ্ৰহণ কৰে, কৰাৰ বিপৰীতে বাও নিলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন যুক্ত তেজ কঢ়িয়ায় বুলি কৈছে। তো এই অপশনটো কি হ'ব? এই অপশনটো কাৰেক্ট হ'ব। ইয়াত আমি দুটা অপশন কাৰেক্ট পাইছো, 2 আৰু 4। 2 আৰু 4 যোনটোত আছে সেইটো কাৰেক্ট হ'ব। অপশন নম্বৰ C 2 আৰু 4 আছে। সো 2 আৰু 4 অপশন নম্বৰ C টো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব। আমাৰ আজিৰ লাষ্ট কোৱেশ্চনটো চাও। কোৱেশ্চন নম্বৰ 10 কি আছে? ৰেস্পিৰেশন ইজ দ্য প্ৰসেস ইন হুইচ সাখন এটা প্ৰক্ৰিয়া য'ত এনাৰ্জি ইজ ৰিলিজ এণ্ড ষ্ট'ৰড ইন দ্য ফৰ্ম অফ এটিপি বুলি কৈছে। শক্তি মুক্তি হয় আৰু এটিপি হিচাপে সঞ্চিত হয়। বিট আছে অক্সিজেন ইজ ষ্ট'ৰড ইন দ্য ফৰ্ম অফ এডিপি হিচাপে শক্তি সঞ্চিত হয় বুলি কৈছে। এনাৰ্জি ইজ নট ৰিলিজ এট অল, শক্তি মুক্তি নহয় বুলি কৈছে। আৰু অপশন নম্বৰ ডি আছে এনাৰ্জি ইজ ষ্ট'ৰড আপ, শক্তি কি হৈছে ব্যৱহৃত হয় বুলি কৈছে। সো ৰেস্পিৰেশন প্ৰসেছত কি হৈছে এনাৰ্জি মুক্তি হয় আৰু এটিপি সঞ্চিত হয় বুলি কৈছে। এই অপশনটো কাৰেক্ট আছে। এনাৰ্জি ইজ ষ্ট'ৰড ইন দ্য ফৰ্ম অফ এডিপি বুলি কৈছে, এটো ৰং আছে। এটিপিতহে এনাৰ্জি সঞ্চিত হয়, সেইকাৰণে এইটো অপশন ৰং আছে। তাৰপিছত এনাৰ্জি ইজ নট ৰিলিজড এট অল, এইটো ভুল আছে। এনাৰ্জি ইজ ইউজড আপ, এইটো অপশনো ৰং বুলি ক'ব পাৰা, অপশন নম্বৰ ডি টো। সো ইয়াৰ যোনটো অপশন নম্বৰ এ আছে, অপশন নম্বৰ এ টো তোমালোকৰ কাৰেক্ট অপশন হয়। সো আজি আমি তোমালোকৰ যোনটো লাইফ প্ৰসেস, বায়োলজিৰ লাইফ প্ৰসেস যোনটো চেপ্টাৰ আছিলে, সেই চেপ্টাৰৰ দুটামান 10টা ইম্পৰ্টেন্ট MCQ ডিসকাস কৰিলো। আশা কৰিছো তোমালোকৰ আগন্তুক HSLC এক্সামৰ কাৰণে এইগিটা তোমালোকৰ কাৰণে ইউজফুল হ'ব। ইয়াৰ